ধৰণে একতাৰ মাজেৰে এই ঘৰটো সম্পাদন হ'ব বুলি মই প্ৰত্যেকৰ ওচৰত আশা ৰাখিছোঁ আৰু ময়ো আশাবাদী। শুভাৰম্ভ হ'ল কাৱৈমাৰী আঞ্চলিক মিলন ঈদগাহ জামে মছজিদৰ বিল্ডিং নিৰ্মাণ কাৰ্য। কাৱৈমাৰী 12 নং ব্লকৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণৰ দিশত এখোজ। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় কাৱৈমাৰী আঞ্চলিক মিলন ঈদগাহ জামে মছজিদৰ বিল্ডিং নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ। মছজিদ নিৰ্মাণ কাৰ্যৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় শুভ উদ্বোধনী সভা। আনছাৰ আলী খানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুখ্য সভাত অতিথি হিচাপে উপস্থিত থাকে আলহাজ কাৰী আলী আকবৰ চাহাব। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৌলানা মুফতি আব্দুল্লাহ আহমেদ কাছিমি চাহাব, হজৰত মৌলানা আব্দুল কুদ্দুছ চাহাব, হাফিজ ৰেজাউল আলম চাহাব, হাফিজ কছিমুদ্দিন চাহাব, হাফিজ আশৰাফুল ইছলাম চাহাব, অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা দেলোৱাৰ হুছেইন চাহাবৰ লগতে বিশিষ্ট ব্যক্তিসকল। উল্লেখ্য অনুষ্ঠানত শ শ লোকৰ উপস্থিতিত কাৱৈমাৰী আঞ্চলিক মিলন ঈদগাহ জামে মছজিদৰ বিল্ডিং নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হয়। মছজিদ নিৰ্মাণ সমিতিয়ে জনোৱা মতে যিহেতু এক বৃহৎ ব্যয়বহুল খৰচেৰে নিৰ্মাণ কৰিবলৈ গৈ আছে কাৱৈমাৰী আঞ্চলিক মিলন ঈদগাহ জামে মছজিদ, সেয়ে আপুনিও মছজিদ নিৰ্মাণত দান বৰঙণি আগবঢ়াব পাৰে। সম্পূৰ্ণ ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰা হ'ব এই মছজিদ। আমাৰ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰ অথবা স্ক্ৰীনত দিয়া QR কোড যোগে আপুনি দান বৰঙণি দি মছজিদ নিৰ্মাণ কাৰ্যত সহযোগী হ'ব পাৰে বুলি সমিতিয়ে জানিবলৈ দিয়ে। ফৰহাদ খানৰ ৰিপৰ্ট বি লাইভ অসম। এতিয়া আমি আজি 52 বছৰে কিৰকিৰীয়া ৰিজাৰ্ভত বসবাস কৰি আছোঁ এলট পাই, আৰু প্ৰত্যেক জাতিৰে এটা ধৰ্ম অনুষ্ঠান থাকে। ঠিক সেনেকুৱাকৈ আমাৰ ইয়াতেও আমি এটা ধৰ্ম অনুষ্ঠান কৰিছোঁ, আৰু এই ধৰ্ম অনুষ্ঠানটো আজি আমি RCC কৰাৰ কাৰণে আমাৰ ৰাইজে ইয়াতে যেনেধৰণে উপস্থিত হৈছে, মই এনেকুৱা আনন্দ লাভ কৰিছোঁ যি আনন্দ মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু ঠিক এনেধৰণে একতাৰ মাজেৰে এই ঘৰটো সম্পাদন হ'ব বুলি মই প্ৰত্যেকৰ ওচৰত আশা ৰাখিছোঁ আৰু ময়ো আশাবাদী। আপোনাৰ আমালোকৰ এই যে আজিকালি যে বেংকত টকা আদান প্ৰদান কৰে, কোনোবা বন্ধুৱে যদি এই ধৰ্ম অনুষ্ঠানত দান কৰিব খোজে, কোনো মানুহৰ হাতত নেদি সেই বস্তুটো দি দিলে আমাৰ পাছবুকত আহি যাব, আৰু তাত আৰু কেয়াৰফুলি। আৰু আমাৰ এই ধৰ্ম অনুষ্ঠানত মোৰ আত্মবিশ্বাস, এই ধৰ্ম অনুষ্ঠানৰ পৰা মছজিদৰ টকাৰ পৰা কোনো মানুহে কোনো কাৰ্যকৰী কমিটিৰ সদস্যসকলে 2 পইচাও আত্মসাৎ কৰাৰ কাহিনী চেষ্টা নকৰে বুলি মোৰ আত্মবিশ্বাস, ধৰ্মীয় বিশ্বাস। আৰু আজিলৈকে মই দেখাও পোৱা নাই যে এই মছজিদৰ পইচা কোনো মানুহে আত্মসাৎ কৰে। তেওঁলোকে দান কৰিব খুজিলে কোনো আমাৰ আপত্তি নাই, দান কৰিব পাৰিব। আমি দান কৰাৰ কাৰণে প্ৰত্যেকজন মানুহকেই আমি অনুৰোধ ৰাখোঁ। আমাৰ কোনো আপত্তি নাই, কাৰণ প্ৰত্যেকজন মানুহেই পৃথিৱীত মুক্তি পোৱাৰ চেষ্টা কৰে, আৰু এই দান আৰু দক্ষিণা এই দুটা বস্তুৱে প্ৰধান মুক্তি পোৱাৰ এটা ৰাস্তা। তাত ময়ো অকলে মুক্তি পাম এই কথাটো আমাৰ মাজত নাই, আমি পাছবুকৰ নাম্বাৰটো দিয়াৰ কাৰণে বাধ্য। আমাৰ বহুত দিনৰ আশা সফল বলাইছে, তাৰ কাৰণে আমি ওচৰত পৰম সুখী এবং ধন্যবাদ দিছোঁ। মই আশাবাদী যে এইখন মছজিদ আটক ধুনীয়া হ'ব, কাৰণ ইয়াতে জনসাধাৰণৰ যিটো সঁহাৰি পাইছোঁ অভূতপূৰ্ব সঁহাৰি, আৰু মোৰ ফালৰ পৰা টেকনিকেল এছিষ্টেণ্ট যিখিনি লাগে ছুপাৰভাইজাৰকে ধৰি আৰম্ভ কৰি ফ্ৰী অফ কষ্টত মই প্ৰভাইড কৰিম। থেংক ইউ। আমাৰ এই অঞ্চলটো আটাইয়ে জানে যে আমি কাৱৈমাৰী 12 নম্বৰ ব্লক ৰিজাৰ্ভ অঞ্চল, গৰীব মানুহ, মেক্সিমাম মানুহ ইয়াতে দুখীয়া মানুহ। গতিকে এই মানুহৰ ইমান ডাঙৰ এটা পৰিকল্পনা লৈছে, ইয়াৰ যিখিনি মানুহ আছে প্ৰত্যেক 5খন সমাজ জড়িত হৈ আছে, প্ৰত্যেক পৰিয়ালৰ পৰা আৰ্থিকভাৱে সহায় কৰিব। তাৰ উপৰিও ইমান বৃহৎ কাম সম্পন্ন কৰিবলৈ হ'লে বহুত টকা পইচাৰ দৰকাৰ হ'ব। আমি আশা কৰিম আমাৰ QR কোড নাম্বাৰ, মোবাইল নাম্বাৰ আমি দি দিম। যিসকল ধৰ্মপ্ৰাণ ব্যক্তিয়ে এই অনুষ্ঠানৰ লগত জড়িত থাকিম বুলি ভাবে, তেওঁলোকে দান দিলে আমি আনন্দ মনে গ্ৰহণ কৰিম, আৰু আশা কৰিম প্ৰত্যেকেই মুক্ত হস্তে এই অনুষ্ঠানত দান কৰক।